মিনহাজ ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পোৱাৰ দিশে ৰক্ত ৰঞ্জিত ঐতিহাসিক পথৰুঘাট যি পথৰুঘাটত ব্ৰিটিছে খাজনা বৃদ্ধি কৰাৰ বাবে হাতকুৰি কৃষক শহীদ হৈছিল প্ৰতিবাদ সাব্যস্ত কৰি সেই পথৰুঘাট আজি কেইবা বছৰ ধৰি অৱহেলিত হৈ থাকিল আৰু কেইবা বছৰ ধৰি অৱহেলিত হৈ থাকিল চৰকাৰৰ পৰা কেইবা বছৰ ধৰি অৱহেলিত হৈ থাকিল ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পোৱাৰ পৰা বাৰম্বাৰ পথৰুঘাট বাকিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল বাৰম্বাৰ পথৰুঘাট বাকিয়ে উত্থাপন কৰা অভিযোগ এটাই আছিল সেয়া আছিল কৃষকৰ শহীদৰ পথৰুঘাট সেই শহীদৰ পথৰুঘাট কিন্তু আজি অৱহেলিত হৈ আছে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পাব লাগে কিন্তু এটা ভাল খবৰ বুলি ক'ব লাগিব সেই ৰক্ত ৰঞ্জিত ঐতিহাসিক পথৰুঘাট এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠাৰ দিশে কেৱল মাত্ৰ এটা ষ্টেপ ইতিমধ্যে আগবাঢ়িছে আৰু কেইবাটাও ষ্টেপ বাকি আছে মাত্ৰ এটা ষ্টেপে আগবাঢ়িছে এতিয়া ঐতিহাসিক পথৰুঘাট ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবলৈ আৰু ইতিমধ্যে সাংসদ দিলীপ শইকীয়াই সামাজিক মাধ্যমত পোষ্ট যোগে এই কথা ঘোষণা কৰিছে 28 জানুৱাৰীত ভাৰত চৰকাৰৰ পৰা অহা এটা ডাক যোগে অহা এটা পোষ্টেল খুলিব 28 জানুৱাৰী তাৰিখে আৰু এই কথা ঘোষণা কৰিছে ইতিমধ্যে সাংসদ দিলীপ শইকীয়াই এই মুহূৰ্তত সবিশেষ আপোনালোকৰ বাবে এই মুহূৰ্তত সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছো ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰাৰ দিশে ৰক্ত ৰঞ্জিত ঐতিহাসিক পথৰুঘাট অহা 28 জানুৱাৰীত আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰে মুকলি কৰিব ডাক টিকট ইতিমধ্যে দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াই ঘোষণা কৰিছে সামাজিক মাধ্যমত ঐতিহাসিক পথৰুঘাটৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ চেষ্টা চৰকাৰৰ এই মুহূৰ্তত সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছো হাতকুৰি কৃষক শহীদলৈ গভীৰ শ্ৰদ্ধা জনাই এই সিদ্ধান্ত চৰকাৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰাৰ দিশে ৰক্তৰঞ্জিত ঐতিহাসিক পথৰুঘাট মই সেই যিখন সামাজিক মাধ্যমত পোষ্ট দিছিলে সাংসদ দিলীপ শইকীয়াই সেই পোষ্টটো মই দেখুৱাবৰ কাৰণে আহ্বান জনাম আৰু এয়া হৈছে শহীদৰ পথৰুঘাটৰ যি স্তম্ভ সৌধ আছে সেই স্তম্ভ স্মৃতি সৌধ আছে স্মৃতি সৌধ এয়া আমি দেখুৱাইছো এয়া পথৰুঘাট ঐতিহাসিক পথৰুঘাট আৰু সেই ঐতিহাসিক পথৰুঘাট আজি অৱহেলিত হৈ আছে ঐতিহাসিক পথৰুঘাট আজি অৱহেলিত হৈ থাকিল ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠাৰ পৰা কিন্তু শেহতীয়াভাৱে এক পদক্ষেপ আগবাঢ়িছে এয়া হৈছে ডাক টিকট খুলিব ভাৰত চৰকাৰৰ পৰা অহা এটা ডাক টিকট খুলিব 28 জানুৱাৰী তাৰিখে আৰু ঐতিহাসিক পথৰুঘাট এক প্ৰকাৰ ক'ব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবৰ বাবে এতিয়া প্ৰথমটো পদক্ষেপ আগবাঢ়িছে প্ৰথমটো পৰ্যায় আগবাঢ়িছে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবৰ বাবে ঐতিহাসিক পথৰুঘাট আৰু ইতিমধ্যে সাংসদ দিলীপ শইকীয়াই এই কথা ঘোষণা কৰিছে সামাজিক মাধ্যমত ভাৰত চৰকাৰৰ পৰা অহা এটা ডাক টিকট খুলিব 28 তাৰিখৰ দিনা অৰ্থাৎ 28 জানুৱাৰীৰ দিনা এই ডাক টিকট খুলিব দিলীপ শইকীয়াৰ উপস্থিতিত আৰু এইখন ইতিমধ্যে ভাৰত চৰকাৰৰ ফালৰ পৰা আহিছে এক প্ৰকাৰ শহীদৰ পথৰুঘাট বুলি ক'লে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিব লাগিছিল আজিৰ তাৰিখত কিন্তু সেয়া নহলকৈ আজিও শহীদৰ পথৰুঘাট অৱহেলিত হৈ থাকিল আজিও পথৰুঘাটক অৱহেলাৰ চকুৰে চাই থাকিল এইখন চৰকাৰে কিন্তু বাৰম্বাৰ পথৰুঘাটবাসীয়ে আহ্বান জনাইছিল বাৰম্বাৰ দৰংবাসীয়ে অসমবাসীয়ে আহ্বান জনাইছিল ঐতিহাসিক শহীদৰ পথৰুঘাটক চিনাকি দিব লাগে ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাব লাগে ৰাষ্ট্ৰীয় পৰ্যায়লৈ কিন্তু তাক অৱমাননা কৰি থকা হ'ল কিন্তু শেহতীয়াভাৱে ক'ব লাগিব ভাৰত চৰকাৰৰ ফালৰ পৰা ডাক টিকট পঠোৱা হৈছে 28 জানুৱাৰীৰ দিনা খুলিব এক প্ৰকাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠাৰ প্ৰথমটো পদক্ষেপ এয়া পথৰুঘাটৰ এই মুহূৰ্তত সবিশেষ